নমস্কাৰ বন্ধু-বান্ধৱীসকল মই বিখাতে কে সু ষ্টাডিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে OBE এক্সামিনেশ্যনত ইতিমধ্যে ইনষ্ট্ৰাকশ্যন পাব্লিছ কৰিছে। সেই ইনষ্ট্ৰাকশ্যনখিনি কেনেকৈ আপোনালোকে বুজিব পাৰিব আকৌ পুনৰ এটা মই শুদ্ধ ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু সহজ ভাষাত বুজাবলৈ চেষ্টা কৰি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু মই ভাবিছোঁ ইয়াৰ মাধ্যমে আপোনালোকৰ সকলোখিনি ভুল ক্লিয়াৰ হ'ব, লগতে OBE সকলোখিনি কথা বুজিব পাৰিব। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ। বন্ধু-বান্ধৱীসকল ইতিমধ্যে KKHSU ফালৰ পৰা ইনষ্ট্ৰাকশ্যন প্ৰকাশ কৰিছে। ইয়াত উল্লেখ কৰিছে ফৰ ফাৰ্ষ্ট ছেমিষ্টাৰ লাৰ্ণাৰ্ছ, বিশেষকৈ এইখন প্ৰথম ষাণ্মাসিক ষ্টুডেণ্টৰ বাবে খুব গুৰুত্বপূৰ্ণ। 1 নম্বৰ পইণ্টত উল্লেখ কৰিছে আফটাৰ ৰাইটিং এনচাৰ্ছ ইন A4 ছিটছ উইথ দেয়াৰ ইনৰলমেণ্ট নাম্বাৰ এণ্ড পেপাৰ কোড ৰাইটেন অন ইচ পেজ অফ দ্য এনচাৰ ছিটছ দে নিড টু স্কেন দ্য ছেইম ইউজিং প্ৰপাৰ স্কেনাৰ। নিশ্চয় গম পাইছে, উল্লেখ কৰিছে আপোনালোকে এনচাৰ ছিটখিনি লিখিব লাগিব A4 ছিটত, অৰ্থাৎ আপোনালোকে A4 সাইজৰ পেপাৰত লিখিব লাগিব। আৰু কেনেকৈ লিখিব, প্ৰথমে আপোনালোকৰ ইনৰলমেণ্ট নাম্বাৰ লিখিব লাগিব, পেপাৰ কোড লিখিব লাগিব প্ৰতিটো পেজ ৱাইজ। আৰু লগতে উল্লেখ কৰিছে আপোনালোকে যিমানখিনি এনচাৰ ছিট লিখিব এনচাৰ ছিটখিনি আপোনালোকে ভাল এটা স্কেনিং এপত আপোনালোকে স্কেন কৰিব লাগিব। ইয়াৰ মাধ্যমে উল্লেখ কৰিছে স্পষ্টভাৱে। আৰু 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে স্কেনাৰ্ছ শ্বল্ড বি প্ৰি ডাউনলোডেড এণ্ড কিপড ৰেডি ইন দেয়াৰ মোবাইল ফোন। নিশ্চয় বুজি পাইছে, আপোনালোকে এই এক্সামটো পঢ়াৰ আগতে আপোনালোকে নিজৰ মোবাইলত আপোনালোকে আগতীয়াকৈ আপোনালোকে এটা ভাল স্কেনাৰ এপ ডাউনলোড কৰি ৰাখিব নিজৰ মোবাইলত। আকৌ 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে ছেভ দ্য স্কেন্ড কপিজ অফ দ্য এনচাৰ ছিটছ অফ 1 PDF ফাইল প্ৰিফাৰেবলি অফ লেছ দেন 1.0 MB। নিশ্চয় গম পাইছে, উল্লেখ কৰিছে যে আপোনালোকে যিখিনি স্কেন কৰিব PDF বনাব সেই এনচাৰ ছিটখিনি PDF বনাবলগীয়া এনচাৰ ছিটখিনি চাইজ হ'ব লাগিব 1.0 MB, তাতকৈ কেতিয়াও বেছি হ'ব নোৱাৰিব বুলি ইয়াৰ মাধ্যমে উল্লেখ কৰিছে। আকৌ পুনৰ বুজাই দিছোঁ, আপোনালোকে যিখিনি এনচাৰ ছিট বনাব PDF ফাইল তাৰ চাইজ হ'ব লাগিব টোটেল 1.0 MBৰ ভিতৰত। নিশ্চয় বুজি পাইছে। আৰু ঠিক সেইদৰে 4 নম্বৰ পইণ্টত উল্লেখ কৰিছে দ্য মক টেষ্ট গিভছ them a chance to get familiarized with the system, download easily, save, scan, keep as one file preferably of less than 1.0 MB size। ইয়াত উল্লেখ কৰিছে আপোনালোকে মক টেষ্টৰ মাধ্যমে আপোনালোকে যিটো অৰিজিনেল এক্সাম হ'ব সেই এক্সামৰ সকলোখিনি কথা বুজিব পাৰিব, কেনেকৈ ডাউনলোড কৰিব পাৰিব, কেনেকৈ ছেভ কৰিব পাৰিব, স্কেন কেনেকৈ কৰিব পাৰিব, কেনেকৈ এটা PDF ফাইল বনাব পাৰিব 1.0 MBৰ ভিতৰত, সকলোখিনি কথা মক টেষ্টৰ মাধ্যমেৰে বুজিব পাৰিব। আকৌ উল্লেখ কৰিছে চাইজ ৰিডাইৰেকশ্যন ফেচিলিটি ইজ এভেইলেবল ইন মষ্ট অফ দ্য গুড স্কেনিং এপছ এভেইলেবল ইন দ্য গুগল প্লে ষ্ট'ৰ। নিশ্চয় গম পাইছে, আপোনালোকৰ বিশেষকৈ কেনেকৈ চাইজ বনাব PDF ফাইল কেনেকৈ বনাব সকলোখিনি কৰিবলৈ হ'লে আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা এটা ভাল এপ ডাউনলোড কৰি সকলোখিনি কাম কৰিব পাৰিব। আকৌ 5 নম্বৰ পইণ্টত উল্লেখ কৰিছে লাৰ্ণাৰ্ছ নিড নট চেণ্ড এনচাৰ ছিটছ অফ দ্য মক টেষ্ট টু এনি ইমেইল, ইট ইজ অনলি ফৰ প্ৰেক্টিছ এণ্ড দেয়াৰ উইল বি ন' ইভলিউশ্যন ফৰ মাৰ্ক ইট। নিশ্চয় গম পাইছে, আপোনালোকে এই মক টেষ্টৰ কোনো ধৰণৰ চেণ্ড কৰিব নালাগে নিজৰ এনচাৰ ছিটখিনি, আৰু ইয়াক কোনো ধৰণৰ সুবিধা দিয়া নাই চেণ্ড কৰিবলৈ আপোনালোকৰ মেইলত এই এনচাৰ ছিটখিনি। আৰু উল্লেখ কৰিছে কি ইয়াত কোনো ধৰণৰ মাৰ্কছ প্ৰদান নকৰে, এটা মাত্ৰ এইটো এটা প্ৰেক্টিছ এক্সামহে, অৰ্থাৎ এটা অনুশীলন এক্সামহে। নিশ্চয় বুজি পাইছে। আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে, ভালদৰে শুনি যাব। ইয়াত উল্লেখ কৰিছে অন দ্য ডে অফ দ্য একচুৱেল এক্সামিনেশ্যন, ইয়াত মেইন এক্সামৰ বাবে স্পষ্টভাৱে উল্লেখ কৰিছে 6 নম্বৰ পইণ্টত দ্য লাৰ্ণাৰ শ্বল্ড চেণ্ড দ্য স্কেন PDF ফাইল অফ দ্য এনচাৰ ছিটছ বাই email to the email IDs as given below. The email should be sent to the correct IDs only given against each date of exam papers separately. Sending emails to incorrect email IDs may lead to cancellation of the exam. নিশ্চয় গম পাইছে, আপোনালোকৰ যিখিনি এক্সাম হ'ব টাইম টেবুল নিশ্চয় পাব্লিছ কৰিছে, সেই টাইম টেবুলত আপোনালোকৰ মেইল প্ৰকাশ কৰিছে, সেই মেইলত আপোনালোকৰ নিজৰ ছাবজেক্ট ৱাইজ এনচাৰ ছিটটো পঠিয়াব লাগিব PDF ফাইল। আৰু লগতে উল্লেখ কৰিছে আপোনালোকে কেতিয়াও ভুল PDF ফাইল নপঠিয়াব বা আপোনালোকে কেতিয়াও ভুল মেইলত নপঠিয়াব। যদি ভুল মেইলত পঠিয়ায় তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষা কেঞ্চেল কৰিব বুলি ইয়াৰ মাধ্যমেৰে বুজাই দিছে। 6 নম্বৰ পইণ্টত গুৰুত্বপূৰ্ণ পইণ্ট মই পুনৰ বুজাই দিছোঁ। 6 নম্বৰ পইণ্টত উল্লেখ কৰিছে আপোনালোকৰ ইতিমধ্যে টাইম টেবুল পাব্লিছ কৰিছে, সেই টাইম টেবুলত আপোনালোকৰ মেইল ID প্ৰকাশ কৰিছে, সেই মেইল ID আপোনাৰ যিটো ডেটত যিটো ছাবজেক্ট আছে তাত আপোনালোকে মেইল ID কৰিব লাগিব, নিজৰ এনচাৰ ছিটটো পঠিয়াব লাগিব PDF মোডত। আৰু উল্লেখ কৰিছে আপোনালোকে কেতিয়াও ভুল মেইলত নপঠিয়াব, যদি ভুল মেইলত পঠিয়ায় তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষা বাতিল কৰিব বা কেঞ্চেল কৰিব বুলি ইয়াৰ মাধ্যমেৰে উল্লেখ কৰিছে। আকৌ 7 নম্বৰ পইণ্টত উল্লেখ কৰিছে ইন কেছ অফ চিৰিয়াছ প্ৰব্লেম এট এনি প্লেচ ৱেৰ দ্য লাৰ্ণাৰ্ছ কুড নট ছাবমিট দ্য ফিল্ড বাই ইমেইল, ইট মে বি ছাবমিটেড টু দ্য coordinator of the nearest study center after obtaining a proper receipt from the coordinators mentioning the date, time, subject, enrollment number and number of page received by him/her. The coordinator will have to submit that report immediately to the
কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যন নিশ্চয় গম পাইছে উল্লেখ কৰিছে যে 7 নম্বৰ পইণ্টত গুৰুত্বপূৰ্ণভাৱে যদি আপোনালোকে কিবা কাৰণত মেইল পঠিয়াব নোৱাৰে বিভিন্ন টেকনিকেল কাৰণ যদি বিশেষ প্ৰব্লেম হয় মেইল পঠিয়াব নোৱাৰে তেতিয়াহ'লে কি কৰিব আপোনালোকে নিজৰ যিটো ষ্টাডি চেণ্টাৰ আছে ওচৰত আপোনাৰ নিজৰ ষ্টাডি চেণ্টাৰলৈ আপোনালোকৰ নিজৰ হাৰ্ড কপিটো জমা দিব লাগিব আৰু উল্লেখ কৰিছে কোঅৰ্ডিনেটৰে আপোনালোকক তাৰ নামত আপোনালোকে এখন ৰিচিপ্ট দিব ৰিচিপ্টখনৰ উল্লেখ কৰিব লাগিব ডেট টাইম লগতে সাবজেক্ট ইনৰলমেণ্ট নাম্বাৰ আৰু পেপাৰ পেজ যিমান লিখিছে সিমান তাত উল্লেখ কৰিব লাগিব আৰু উল্লেখ কৰিছে কোঅৰ্ডিনেটৰসকলক ইয়াৰ মাধ্যমে স্পষ্টভাৱে উল্লেখ কৰিছে যে কোঅৰ্ডিনেটৰসকলে যে ষ্টুডেণ্টৰ পৰা তেওঁলোকৰ এনচাৰ শ্বীটখিনি গ্ৰহণ কৰিছে সেই কথা ইমিডিয়েটলি জনাব লাগিব মেইল যোগে COE অৰ্থাৎ কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যনলৈ এই কথা স্পষ্টভাৱে জনাব লাগিব আকৌ বিশেষকৈ 8 নম্বৰ পইণ্টত উল্লেখ কৰিছে লাৰ্নাৰ্ছ মে অলছো সেন্ড দ্য হাৰ্ড কপি অফ দ্য এনচাৰ শ্বীটছ by Indian Post to the COE KKHSOU খানাপাৰা গুৱাহাটী 22 নিশ্চয় বুজি পাইছে আপোনালোকে বিশেষকৈ KKHSOU হাৰ্ড কপি পঠিয়াব পাৰিব কেনেদৰে পঠিয়াব পাৰিব নিশ্চয় উল্লেখ কৰিছে ইণ্ডিয়ান পোষ্টৰ মাধ্যমেৰে COE KKHSOU খানাপাৰা গুৱাহাটী 22 লৈ এই যিটো এড্ৰেছ মেনশ্যন কৰিছে সেই এড্ৰেছটোত আপোনালোকে পঠিয়াব লাগিব আৰু ইয়াত উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত উল্লেখ কৰিছে বাট COE উইল নট বি ৰেছপন্সিবল ফৰ এনি পোষ্টেল ডিছক্ৰিপেঞ্চিজ ইয়াত উল্লেখ কৰিছে কিবা কিবি যদি পোষ্টেলৰ সমস্যা হয় তেতিয়াহ'লে KKHSOU COE কেতিয়াও তাত দায়িত্ব নাই বুলি স্পষ্ট মাধ্যমে উল্লেখ কৰিছে অৰ্থাৎ ইয়াৰ মাধ্যমে উল্লেখ কৰিছে আপোনালোকে পঠিয়াব পাৰিব পঠিয়ালে কিবা কাৰণত যদি পোষ্টেলৰ সমস্যা হয় সেই COE গাত দায়িত্ব নাই বুলি ইয়াৰ উল্লেখ স্পষ্ট মাধ্যমে ইয়াৰ মাধ্যমে উল্লেখ কৰিছে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে আপোনালোকৰ এনচাৰ শ্বীট ছাবমিট কৰা তিনিটাকৈ অপশ্যন দিছে এটা অপশ্যন হ'ল মেইল ID পঠিওৱা যদি মেইল ID পঠিয়াব নোৱাৰে তেতিয়াহ'লে কি কৰিব আপোনালোকৰ নিজৰ ষ্টাডি চেণ্টাৰত জমা দিয়া আৰু যদি আপোনালোকে ষ্টাডি চেণ্টাৰত জমা দিব নিবিচাৰে বা মেইল ID পঠিয়াব নিবিচাৰে তেতিয়া কি কৰিব আপোনালোকে COE KKHSOU খানাপাৰা গুৱাহাটী 22 লৈ স্পীড পোষ্টৰ মাধ্যমে পঠিয়াব পাৰিব নিজৰ হাৰ্ড কপিটো এইখিনি এটা কথা জনাই থ'ব বিচাৰিছোঁ আপোনালোকে ইয়াৰ পৰা যিকোনো এটাহে চইচ কৰি আপোনালোকে এই কামখিনি কৰিব তিনিটাতে নিজৰ হাৰ্ড কপিটো বা PDF-টো নপঠিয়াব নিশ্চয় বুজি পাইছে মই পুনৰ বুজাই দিছোঁ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ তিনিটাকৈ সুবিধা দিছে তাৰে যিকোনো এটা সুবিধা বিচাৰি ল'ব আৰু গুৰুত্বপূৰ্ণ সহকাৰে আৰু তিনিটাতে কেতিয়াও আপোনালোকে নিজৰ এনচাৰ শ্বীটটো নপঠিয়াব নিশ্চয় বুজি পাইছে ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব লগতে এনেকুৱা ধৰণৰ লেটেষ্ট আপডেট পাই থাকিবলৈ চেনেলটিক ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু যদি এই ভিডিঅ'টো বহুত উপকৃত হৈছে বুলি ভাবিছে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ শ্বেয়াৰে কাৰোবাৰ পৰীক্ষাৰ ক্ষেত্ৰত সমস্যা সমাধান কৰিব যদি এতিয়ালৈকে হোৱাটছআপ গ্ৰুপত জইন কৰি লোৱা নাই নিশ্চয় ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিয়া হৈছে আপোনালোকে তাত জইন কৰি ল'ব তাতো আমি বিভিন্ন কথা আলোচনা কৰি থাকোঁ ধন্যবাদ আপোনাৰ দিন শুভ হওক